বন্ধুসকল, যেটো ইউনিফর্ম সিভিল কোড আসাম 2026 ইতিমধ্যে অসম বিধানসভাত পারিত হয়েছে। এই আইনখন প্রথমতেই মই নগাঁও জিলা জমিয়তৰ এগৰাকী উপদেষ্টা হিচাপে আৰু অসম ৰাজ্যিক জমিয়তৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে জমিয়তৰ পক্ষৰ পৰা মই বিলখনৰ বিৰোধিতা কৰিছোঁ আৰু আমি জমিয়তে অনুভৱ কৰোঁ এই বিলখন অপ্ৰয়োজনীয়ভাৱে অসম বিধানসভাত পাৰিত কৰা হৈছে। এনেকুৱা এখন আইনৰ অসমত প্ৰয়োজন নাছিলেই। আৰু দ্বিতীয় কথাটো হ'ল যে এই আইনখন ইউনিফর্ম সিভিল কোড বুলি কোৱা হৈছে, যিখন উমৈহতীয়া দেৱানী বিধি বা সমসংহিতা আইন যিখন কোৱা হৈছে। উমৈহতীয়া দেৱানী বিধি বুলিবলৈ অসমৰ সকলো জাতি জনগোষ্ঠীক সাঙুৰি লোৱা এখন আইন হ'ব লাগে, যিখনত সকলো জাতি ধৰ্মৰ লোক একে আইনৰ আওতাভুক্ত হ'ব। কিন্তু প্ৰথমেই এই আইনৰ ২ নম্বৰ ক্লজত দিয়া হৈছে, নাথিং কণ্টেণ্ট ইন দিছ কোড শ্বেল এপ্লাই টু দ্য মেম্বাৰ্ছ অফ এনি শিডিউল ট্ৰাইবছ উইদিন দ্য মিনিং অফ ক্লজ 25 অফ আৰ্টিকল 366 ৰিড উইথ আৰ্টিকল 342 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ২ নম্বৰ আৰ্টিকলত দিয়া হৈছে যে এই আইনখনে অসমত বসবাস কৰা কোনো শিডিউল ট্ৰাইব তেওঁলোকক সামৰি নলয়। গতিকে শিডিউল ট্ৰাইবৰ যদি অসমত প্ৰায় ইয়াত ৬০-৭০ লাখ মানুহ আছে, তেওঁলোক যদি এই আইনৰ আওতাত নোসোমায়, বাকী মানুহৰ কাৰণে হ'ব এখন আইন আৰু ST সকলৰ কাৰণে হ'ব বেলেগ আইন, তেনেহ'লে এইটো উমৈহতীয়া আইন কেনেকৈ হ'ল, সাৰ্বজনীন কেনেকৈ হ'ল, ইউনিফৰ্ম কেনেকৈ হ'ল? গতিকে এই আইনখন বৈষম্যমূলক নাম দিয়া হৈছে ইউনিফৰ্ম সাৰ্বজনীন, কিন্তু আচলতে দেখা গ'ল এইটো ইউনিফৰ্ম নহয়। এটা ছেকশ্যনৰ কাৰণে আইনখন দিয়া হৈছে আৰু এটা ছেকশ্যনক এই আইনৰ বাহিৰত ৰখা হৈছে। গতিকে প্ৰথমতেই আইনখন ত্ৰুটিপূৰ্ণ আৰু এই আইনখনৰ উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈছে বুলি আমি অনুভৱ কৰোঁ। আৰু ওৱান অফ দ্য আদাৰ ৰিলেটিভছ অফ দ্য নিয়াৰেষ্ট ডিগ্ৰী শ্বেল টেক 1 শ্বেয়াৰ ইচ, মানে নিজৰ সম্পৰ্কীয় লোকসকলৰ নিজৰ নিয়াৰেষ্ট ডিগ্ৰী নিকটাত্মীয় সম্পৰ্কীয়সকলকো এটা শ্বেয়াৰ দিয়াৰ কথা হৈছে। সেই কথাটো কিন্তু এটা বহুত লাৰ্জ স্কেলত কথাটো সামৰি লয়, মানে নিজৰ পত্নীৰ বহুত আত্মীয় স্বজন আছে, নিজৰ বহুত আত্মীয় স্বজন আছে, তেওঁলোকৰ আকৌ নিয়াৰ ৰিলেটিভছ। এই কথাটো কিন্তু এটা বেবেৰিবাং এটা ছিষ্টেমটোত এটা বেবেৰিবাং পদ্ধতি এটা সোমাই দিছে। এই কথাটো এটা বহুত কেওছ হ'ব, আমি যিটো অনুমান কৰিছোঁ। তাৰপিছত দিয়া হৈছে 347 নম্বৰ আৰ্টিকলত দিয়া হৈছে আইনখনত টেষ্টেটৰ ষ্টেট যিটো দিছে, যে এই ষ্টেটটো যদি তেওঁৰ সন্তান নাবালেগ থাকে, 18 বছৰ হোৱা নাই, নাবালক থাকিলে 18 বছৰ বয়স হোৱাৰ লগে লগে তেওঁৰ নামত টেষ্টেটৰৰ এই সম্পত্তিটো আহিব, কিন্তু তাক 6% বাৰ্ষিক এটা সুদৰ ইয়াত ব্যৱস্থা কৰিছে, যিটো ইছলাম ধৰ্মৰ পৰিপন্থী। মানে তেওঁৰ নাবালক সন্তানৰ পৰা 6% সুদ সংগ্ৰহ কৰাটো ইছলাম ধৰ্মৰ এটা গৰ্হিত কাম হ'ল সুদ গ্ৰহণ কৰা। গতিকে এই যিটো 348 নম্বৰ দফাটোৰো আমি বিৰোধ কৰোঁ আৰু আমি জমিয়তে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু 385 নম্বৰত যিটো দিছে যে লিভ ইন ৰিলেশ্যনশ্বিপ, বিবাহ বহিৰ্ভূত সম্পৰ্ক, কোনো লোকে যদি কোনো ল'ৰা বা ছোৱালীয়ে তেওঁলোকে যদি একেলগে বিয়া নোহোৱাকৈ সহাৱস্থান কৰে, তেওঁলোকে ৰেজিষ্টাৰক 1 মাহৰ ভিতৰত জনাব লাগিব যে আমি লিভ ইন ৰিলেশ্যনশ্বিপ একেলগে থাকিছোঁ। এইটো ইছলাম ধৰ্মৰ মতে সম্পূৰ্ণ অবৈধ নীতি। ইছলাম ধৰ্মত কেৱল পবিত্ৰ বৈবাহিক নীতিহে গ্ৰহণযোগ্য। বিবাহৰ জৰিয়তে য'ত বিবাহত দুয়োটা পৰিয়ালৰ তেওঁলোকৰ পৰিয়ালৰ লোক, আনকি সমাজৰ লোক আৰু সকলো মানুহে উপস্থিত থাকি এটা পবিত্ৰ বৈবাহিক সম্পৰ্কৰ জৰিয়তে সম্পৰ্ক স্থাপন হ'ব লাগে। আৰু এনেকৈ বিবাহ নোহোৱাকৈ কোনোবাই যদি অবৈধভাৱে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে, আমি দেখিছোঁ এইটো কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই এইটো অবৈধ নহয়। গুৱাহাটী মহানগৰীত কিমান ঘটনা হ'ল, হোটেলত বা তেওঁলোকে য'ত ভাড়া ঘৰ লৈ লিভ ইন ৰিলেশ্যনশ্বিপ আছে, তাত কিমান মাৰ্ডাৰ হৈছে। এই ছোৱালীজনীক মাৰ্ডাৰ কৰে, হেৰি কৰে, কাৰণ য'ত সম্পৰ্কটো পবিত্ৰ নহয় আৰু য'ত দুটা পৰিয়ালৰ বা সমাজৰ তাত ইনভলভমেণ্ট নাই, এইটো অবৈধ। আৰু তাত দেখিছোঁ অশান্তি হয়, মাৰ্ডাৰ হয়, বহুত কিবা কিবি হয়। আৰু ইছলাম ধৰ্মৰ এইটো সম্পূৰ্ণ পৰিপন্থী। লিভ ইন ৰিলেশ্যনশ্বিপ কোনো পধ্যেই ইছলাম ধৰ্মৰ লোকে এইটো কৰিলে অবৈধ হ'ব, এইটো জিনা বা কবিৰা গুনাহ হ'ব। গতিকে আমি জমিয়তে এইবিলাকৰ বিৰোধ কৰিছোঁ। আৰু এই যিটো ইউনিফৰ্ম চিভিল কোডৰ আমি দেখিছোঁ 153 পৃষ্ঠাৰ ভিতৰত অধিকাংশ তাত প্ৰায় 50 পেজমান আছে, য'ত বিবাহ আৰু ডিভৰ্চৰ ৰেজিষ্ট্ৰেশ্যনৰ নীতি নিয়ম কেনেকৈ ৰেজিষ্টাৰ কৰিব, কি হ'ব, 1 মাহৰ ভিতৰত আবেদন কৰিব লাগিব, 1 বছৰৰ ভিতৰত নহ'লে কি, এইবিলাক যিহেতু অফিচিয়েল নীতি নিয়মৰ এই কথাবিলাকত আমাৰ ক'ব লগা নাই।
আৰু এটা হ'ল যিখিনি উইলছ আমি দেখিছোঁ, যিখিনি উইল কৰি থৈ যায় কোনো ব্যক্তিয়ে তেওঁৰ মৃত্যুৰ পূৰ্বে যে মোৰ সম্পত্তি কোনে কিমান পাব, সেই উইল সম্পৰ্কীয় ইয়াতে 60-70 পেজমান আছে উইল সম্পৰ্কীয় নীতি নিয়মবিলাক। সেইবিলাক চৰকাৰী নিয়মতে হ'ব, তাত আমাৰ একো ক'বলগীয়া নাই। কিন্তু যিকেইটা পইণ্ট মই ইয়াত উল্লেখ কৰিছোঁ এইকেইটা কিন্তু আমাৰ ইছলাম ধৰ্মৰ মৌলিক যিবিলাক নীতি নিয়ম আৰু কোৰআন হাদিছৰ যিটো আদৰ্শ তাৰ পৰিপন্থী। গতিকে আমি জমিয়তে আমি এই বিলখনৰ বিৰোধ কৰিছোঁ আৰু আমি ভাবিছোঁ যে ইছলাম ধৰ্মৰ ধৰ্মীয় মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যেই চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে এই বিলখন অসম বিধানসভাত আনিছে আৰু আমি জমিয়তে তাৰ বিৰোধ কৰিছোঁ। আমি উচ্চতম ন্যায়ালয়লৈকেও যাম আৰু এই বিলখনৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান জনাম। আৰু আমি ভাবোঁ সদৌ শেষত আমি চৰকাৰক এটা আহ্বান জনাম যে এই বিলখন চৰকাৰেও যদি পাৰে এইটো ষ্ট্ৰাইক আউট কৰক, নহ'লে আমি উচ্চতম ন্যায়ালয়ত যাম। এইকাৰণেই যাম যে ভাৰতবৰ্ষ এখন বহু ধৰ্মৰ, বহু ভাষাভাষী, বহু জাতি জনগোষ্ঠীৰ লোকৰ এখন ফুলৰ বাগান। ইয়াত সকলো ধৰ্মৰ এই আইনখনৰ 57 নম্বৰ আৰ্টিকলত দিয়া হৈছে এভৰি ছাৰ্ভাইভিং স্প'জ, ছাৰ্ভাইভিং চাইল্ড, প্ৰি-ডিচিজ চাইল্ড, ব্ৰাঞ্চ অফ প্ৰি-ডিচিজ চাইল্ড, ছাৰ্ভাইভিং পেৰেণ্টছ, তেওঁলোকক সম্পত্তিৰ উত্তৰাধিকাৰী যিটো ৱাৰিছ সূত্ৰে যিটো সম্পত্তি পায় এইটো দিয়া হ'ব আৰু সকলোকে ইকুৱেল শ্বেয়াৰ দিয়া হৈছে। কিন্তু আমাৰ ইছলাম ধৰ্মত এটা কথা হয়তো বহুতেই নাজানে যে মহিলা বা নাৰীক তেওঁলোকক সম্পত্তিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত কোনো ধৰ্মই যদি নাৰীক অধিকাৰ দিছে সেইটো একমাত্ৰ পৃথিৱীত ইছলাম ধৰ্ম আছে, যিয়ে ধৰ্মীয় বিধানতেই নিজৰ যদি কোনো লোকৰ মৃত্যু হয় তেনেহ'লে তেওঁৰ পত্নীয়ে কিমান অংশ পাব, তেওঁৰ ছোৱালীয়ে কিমান পাব বা তেওঁৰ পুতেকে কিমান পাব, নাৰীৰ কাৰণে, ছোৱালীৰ কাৰণে, পত্নীৰ কাৰণে, মাকৰ কাৰণে যদি ৱাৰিছ বা উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পাব লগা ধৰ্মীয় বিধান বাধ্যতামূলক আছে একমাত্ৰ ইছলাম ধৰ্মত। পৃথিৱীৰ অন্য কোনো ধৰ্মত কিন্তু ধৰ্মীয় বিধানত কোনো ধৰ্মগ্ৰন্থত এনেকুৱা নাই যে তেওঁৰ ছোৱালীয়ে কিমান উত্তৰাধিকাৰী সূত্ৰে পাব, পত্নীয়ে কিমান পাব, একমাত্ৰ ইছলাম ধৰ্মই দিছে। আৰু সেই ইছলাম ধৰ্মত যিটো দিছে সেইটো ইছলাম ধৰ্মৰ লোকসকলে আল্লাহ তালাই যিটো কোৰআন শ্বৰীফত সূৰা নিসাত যিটো কোৰআন শ্বৰীফত আল্লাহ তালাই ধাৰ্য কৰি দিছে যে কোনো লোকৰ মৃত্যু হ'লে তেওঁৰ পত্নীয়ে কিমান উত্তৰাধিকাৰী সূত্ৰে পাব, তেওঁৰ ল'ৰাই কিমান পাব, ছোৱালীয়ে কিমান পাব, যদি ল'ৰা নাথাকে ল'ৰা ছোৱালী তেনেহ'লে পত্নীয়ে কিমান পাব, ল'ৰা ছোৱালী থাকিলে কিমান পাব, মাক থাকিলে কিমান পাব, ল'ৰা ছোৱালী নাথাকিলে ভায়েকে পাব নে কোনে পাব, সকলো কথাবিলাক কিন্তু পুংখানুপুংখৰূপে এইটো ইছলাম ধৰ্মত। আৰু এইটো কোনো মানুহে বনোৱা নীতি নহয়, আল্লাহ তালাই সৃষ্টিকৰ্তা আল্লাই যিটো কোৰআন শ্বৰীফত যিটো নিৰ্দেশনা দিছে যে কেনেকৈ উত্তৰাধিকাৰী সূত্ৰে তেওঁলোকৰ সম্পত্তিটো বণ্টন হ'ব, এই কথাটো ইছলাম ধৰ্মৰ লোকসকলে কিন্তু আল্লাই বান্ধি দিয়া নিয়ম মতে তেওঁলোকে এই নীতি নিয়ম মতে কিন্তু তেওঁলোকে সম্পত্তিৰ উত্তৰাধিকাৰ সূত্ৰে বণ্টন কৰে। গতিকে এই ক্ষেত্ৰত এতিয়া UCCৰ জৰিয়তে আল্লাহ তালাই যিটো তেওঁৰ বান্দাসকলক যিটো কোৰআন শ্বৰীফৰ জৰিয়তে যিটো হিচাপ দি দিছে যে এনেকৈ সম্পত্তিৰ বণ্টন হ'ব, সেইটোক এতিয়া নাকচ কৰি পেলাই এতিয়া অসম চৰকাৰে বান্ধি দিয়া মতে মুছলমানসকলে তেওঁলোকৰ সম্পত্তিৰ বিতৰণ কৰিব লাগিব। এইটো ইছলাম ধৰ্মৰ লোকসকলক কোৰআন অনুযায়ী তেওঁলোকৰ যিটো সম্পত্তিৰ বণ্টন সেইটোৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে। এইটো প্ৰত্যক্ষভাৱে ইছলাম ধৰ্মৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত হস্তক্ষেপ বুলি আমি জমিয়তে বিবেচনা কৰোঁ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, ইয়াত নিজৰ পত্নীয়ে সূৰা নিসাত আল্লাহ তালাই যিটো হেৰি কৰিছে, মুফাছিৰসকলে তাৰ তফছিৰ কৰিছে যে 1/8 নিজৰ পত্নীয়ে পাব আৰু বাকী পুত্ৰই যিমান পাব কন্যাই তাৰ আধা পাব, কন্যাতকৈ পুত্ৰই দ্বিগুণ পাব। ইয়াতো এটা কিন্তু চাইণ্টিফিক ৰিজন আছে। আমি এটা কথা জানো, আপোনালোকেও জানে যে কোনো ছোৱালীক যদি বিয়া দিলে সেই ছোৱালী যাৰ ঘৰত বিয়া হৈ যায় সেই পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব তেওঁৰ স্বামীৰ থাকে, তেওঁৰ পৰিয়ালৰ ল'ৰা ছোৱালী তেওঁৰ স্বামীয়ে তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব লয়। আৰু এই মৃত ব্যক্তিজনৰ পুতেকে কিন্তু তেওঁৰ মাকৰ হওক বা ভাই ভনীয়েক যদি কোনোবা জীয়াই আছে তেওঁলোকৰ দায়িত্ব বা নিজৰ ল'ৰা ছোৱালীৰ সমগ্ৰ পৰিয়ালৰ দায়িত্বটো পুতেকৰ ওপৰত থাকে। সেইকাৰণে আল্লাই ইয়াত এটা জাষ্টিফাই কৰিছিল যে পুতেকে দ্বিগুণ পাব আৰু ছোৱালীয়ে আধা পাব, কাৰণ ছোৱালীৰ ওপৰত সেইটো বাৰ্ডেন নাথাকে আৰু ছোৱালীৰ কাৰণে সেই সম্পত্তিটো তেওঁৰ এটা চিকিউৰ্ড হৈ থাকিল লাইফৰ কাৰণে। গতিকে আল্লাহ তালাই যিটো বান্ধি দিছিল খুব ধুনীয়া এটা চাইণ্টিফিক হিচাপে কিন্তু হিচাপটো দিছিল, যিটো ইছলাম ধৰ্মী লোকসকলে পালন কৰি আছে, কিন্তু সেই অধিকাৰৰ পৰা মুছলমানসকলক বঞ্চিত কৰিব বিচৰা হৈছে। তাৰপিছত আমি দেখিছোঁ আৰ্টিকল 59ত ইয়াত দিছে, ই হ'ল আমি যিটো অনুভৱ কৰিছোঁ যে এই আইনখনৰ জৰিয়তে অসমৰ কোনো জনগোষ্ঠীৰ কোনো জাতি ধৰ্মৰ একো লাভ হোৱা নাই আৰু
এই চৰকাৰে একমাত্ৰ আক্ৰোশমূলকভাৱে ইছলাম ধৰ্মৰ লোকসকল যাতে তেওঁলোকে ধৰ্মীয় বিধি বিধান অনুসৰি আল্লাহ আৰু আল্লাহৰ ৰসুল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নীতি নিয়ম অনুসৰি যাতে তেওঁলোকৰ পাৰিবাৰিক সামাজিক ধৰ্মীয় কাম কাজবিলাক কৰিব নোৱাৰে, ইছলাম ধৰ্মৰ লোকক তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈহে এইটো আক্ৰোশমূলকভাৱে আইনখন আনিছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু তাৰ আমি কেইটামান উদাহৰণ আপোনালোকক দিব যাম। এই 153 পৃষ্ঠাৰ এই যিখন বিল পাছ কৰিলে 153, ইয়াৰে 4 নম্বৰ আৰ্টিকুলত 6 নম্বৰ ছাবছেকশ্যন 6 ইয়াত দিয়া হৈছে ডিগ্ৰী অফ প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ, যে বিয়া বাৰু যে হ'ব তাত এটা তেওঁলোকে চিডিউল বনাই দিছে যে এই চিডিউলৰ মতে এই মানুহখিনিৰ মাজত বিয়া বাৰু হ'ব নোৱাৰে। আৰু এই চিডিউলটোত 37টা সম্পৰ্ক তেওঁলোকে দিছে যে এই 37টা সম্পৰ্কৰ ভিতৰত বিয়া বাৰু হ'ব নোৱাৰে। ইয়াতে আছে মাক, মাকৰ মাক, দেউতাকৰ মাক, পেহী, মাহী, খুৰা, ঠিক আছে, এইবিলাক আমাৰ ধৰ্মত ইছলাম ধৰ্মমতেও তেওঁলোকৰ লগত বিয়া নহয়। কিন্তু কাজিনৰ লগত আমাৰ ধৰ্মমতে বিয়াটো বৈধ। কিন্তু ইয়াত কাজিন, যিকোনো ধৰণৰ কাজিন, মাহীৰ ছোৱালী, পেহীৰ ছোৱালী, খুৰাৰ ছোৱালী, তেওঁলোকৰ লগত বিয়া অবৈধ বুলি ইয়াত দিয়া হৈছে, যিটো ইছলাম ধৰ্মৰ শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ আৰু শৰীয়তৰ ওপৰত আক্ৰমণ বুলি আমি ধৰি লৈছোঁ। তাৰপিছতে ইয়াত আৰ্টিকল 33 ইয়াত দিয়া হৈছে ডিভোৰ্চ বাই মিউচুৱেল কনচেণ্ট, ঠিক আছে। এইটো কোৰ্টত গৈ পেলাই যদি স্বামী স্ত্ৰী উভয়ে তেওঁলোকে মিউচুৱেলি তেওঁলোকে বুজা পৰাত যদি তেওঁলোকে তালাক আবেদন কৰে আৰু কোৰ্টৰ সিদ্ধান্ত অনুসৰি তেওঁলোকৰ মাজত তালাক হ'ব। কিন্তু ইয়াত 1 বছৰৰ এটা প্ৰভিজন ৰখা হৈছে, য'ত স্বামী স্ত্ৰীৰ সম্পৰ্কটো তিক্ত হৈ যায়, মানে এই ঘৰত দৈনিক অশান্তি হয়, কাজিয়া হয়। ইয়াত অৱশ্যে আমাৰ মতে আইনখনত 1 বছৰ বা 1 বছৰৰ পিছতো আকৌ তেওঁলোকক কোৰ্টে নিদিবও পাৰে পাৰ্মিশ্যন বিবাহ বিচ্ছেদৰ, য'ত সম্পৰ্কটো শান্তিপূৰ্ণ সহাৱস্থানৰ সম্ভাৱনাই নাথাকে। তাত আমি ভাবোঁ এই আইনখনে এই পৰিয়ালবিলাকৰ কাৰণে এটা অশুভ পৰম্পৰা কঢ়িয়াই আনিব। তাৰপিছত ইয়াত দিয়া হৈছে আৰ্টিকল 36, ইয়াত দিয়া হৈছে ৰাইট টু ৰিমেৰি দ্য ডিভোৰ্চ স্প'জ উইদাউট এনি কণ্ডিশ্যন, মানে কোনোবাই যদি তালাক দিলে তালাকপ্ৰাপ্ত মহিলাক আকৌ বিয়া পাতিব পাৰিব কোনো চৰ্ত নোহোৱাকৈ। এইটো কিন্তু ইছলাম ধৰ্মৰ শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ। কাৰণ ইছলাম ধৰ্মৰ মতে যদি কোনোবা মহিলাৰ তালাক হয়, ডিভোৰ্চ হয়, হোৱাৰ পিছত সেই মহিলাক আকৌ পুনৰবাৰ বিয়া পাতিব নোৱাৰে। যদি কিবা কাৰণত সেই মহিলাগৰাকীৰ বেলেগ স্বামীৰ লগত বিয়া হয়, হোৱাৰ পিছত স্বামীৰ মৃত্যু হ'ল বা কিবা কাৰণত তাতো ডিভোৰ্চ হ'ল, তাৰপিছত শৰীয়তে অনুমতি দিয়ে আগৰ স্বামীৰ লগত বিয়া হ'ব পাৰিব। কিন্তু উইদাউট এনি কণ্ডিশ্যন আকৌ সেইগৰাকী মহিলাক বিয়া পাতাটো এইটো অবৈধ। আৰু যদি তেনেকুৱা বিয়া কোনো মুছলমানে পাতে, এইটো অবৈধ সম্পৰ্ক হিচাপে আজীৱন তেওঁলোকে পাপত ভুগি থাকিব লাগিব, পাপী হ'ব লাগিব। গতিকে এইটো আমাৰ শৰীয়তৰ ওপৰত এটা প্ৰত্যক্ষ আক্ৰমণ। আৰু এই আইনখনৰ আৰ্টিকল 38ত দিয়া হৈছে কণ্ট্ৰাভেনশ্যন অফ ক্লজ 4(6) চিম্পল ইমপ্ৰিজনমেণ্ট অফ 6 months। আৰু 3 নম্বৰ ছাবছেকশ্যনত দিয়া হৈছে কম্পেলছ, এবেটছ অৰ ইনডিউচেছ এ পাৰ্চন টু অবজাৰ্ভ এনি কণ্ডিশ্যন। যদি কোনো আলিম উলামা বা মুফতিয়ে এইটো ফতুৱা দিয়ে যে এই মহিলাগৰাকীক যিহেতু তালাক দিছে, গতিকে ইয়াত চৰ্ত নোহোৱাকৈ আকৌ তেওঁ বিয়া পাতিব নোৱাৰিব, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ কথা কোৱা হৈছে, যে তেনেকুৱা আলিম বা মুফতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হ'ব, তেওঁলোকৰ 6 মাহৰ কাৰাদণ্ড বা ফাইন, কিবা কিবি জৰিমনা এইবিলাকৰ কথা দিয়া হৈছে। এইটো আমাৰ ইছলাম ধৰ্মৰ শৰীয়তৰ ওপৰত এটা হস্তক্ষেপ বুলি আমি ভাবোঁ।